হয় নিশ্চয়কৈ চাওক তিনিচুকীয়া জিলাৰ চাৰিটাকৈ বিধানসভা সমষ্টিক সামৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা। হয়, আজি মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাৰ সপ্তমটো দিন। আজি সপ্তম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মাৰ্ঘেৰিটা লিডুৰ পৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰা। হয়, তিনিচুকীয়া জিলাৰ চাৰিটাকৈ বিধানসভা সমষ্টি এই মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া এই চাৰিটাকৈ বিধানসভা সমষ্টিত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দলীয় সতীৰ্থসকলৰ সৈতে তেওঁ মত বিনিময় কৰিব। জনতাৰ সৈতে তেওঁ আজি সময় অতিবাহিত কৰিব। আজি পুৱা 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হ'বহি লিডু বজাৰ হাইস্কুল খেলপথাৰত। পুৱা 10 বজাৰ লগে লগে হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হেলিকপ্টাৰ যোগে অৱতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আজি উপস্থিত থাকিব বিজেপিৰ যি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে মাৰ্ঘেৰিটা, ডিগবৈ তথা তিনিচুকীয়াৰ বিধায়কসকল। বৰ্তমান এটা কথা স্পষ্ট কৰিব লাগিব যে মন্ত্ৰীগৰাকী হেলিকপ্টাৰ যোগে লিডু বজাৰ হাইস্কুল খেলপথাৰত অৱতৰণ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে আহি লিডু বজাৰ হাইস্কুল খেলপথাৰৰ কাষতে যি অৱস্থিত লিডুৰ ঐতিহাসিক যি কেন্দ্ৰীয় নামঘৰত তেওঁ সেৱা আগবঢ়াব আৰু সেৱা আগবঢ়োৱাৰ পাছতেই তেওঁ এই যাত্ৰা আৰম্ভ কৰিব। মোৰ সতীৰ্থ ভিডিঅ' সাংবাদিক দুদুল কোঁৱৰে দেখাব এক সামগ্ৰিক পৰিৱেশ। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱা 10 বজাৰ লগে লগে আহি উপস্থিত হ'বহি এই লিডু হাইস্কুল খেলপথাৰত আৰু খেলপথাৰত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে লিডুৰ যি ঐতিহাসিক এই কেন্দ্ৰীয় নামঘৰ, তেওঁ সেই কেন্দ্ৰীয় নামঘৰত তেওঁ আহি পোনে পোনে সেৱা আগবঢ়াব আৰু সেৱা আগবঢ়োৱাৰ পাছতে তেওঁ এই যি মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, এই জন আশীৰ্বাদ যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিব। এই আৰু মই এক সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে নামঘৰৰ হৈ এক ভকত বৈষ্ণৱসকলে সম্পূৰ্ণ ধৰ্মীয় তথা জাতীয় সাজপাৰ পৰিধান কৰি তেওঁক আদৰণি জনাব। নামঘৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ গামোচা, সফুৰা, চেলেং তথা গায়ন বায়নে মুখ্যমন্ত্ৰীগৰাকীক আজি আদৰণি জনাব আৰু মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে আদৰিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিয়ে তথা বিজেপিৰ কৰ্মকৰ্তাসকলে। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। পুৱা 10 বজাৰ লগে লগে ইতিমধ্যে এই খেলপথাৰতে এই স্থানতে আহি উপস্থিত হ'বহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে মাৰ্ঘেৰিটা, ডিগবৈ তথা তিনিচুকীয়াৰ বিধায়কসকল উপস্থিত থাকিব। ইতিমধ্যে মই ইয়াৰ এক সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু কিছু সময় পিছতেই যেন এই স্থানটো এই ঠাইডোখৰ এক জনসমুদ্ৰত যেন পৰিণত হৈ পৰিব। হয়তো এনেধৰণে মই দেখাই আছোঁ লিডুৰ এই বজাৰ বস্তি হাইস্কুল খেলপথাৰ। এই হাইস্কুল খেলপথাৰতে ইতিমধ্যে আৰু পুৱা 10 বজাৰ লগে লগে আহি উপস্থিত হ'বহি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে কটকটীয়া যি নিৰাপত্তাৰ বেষ্টনীৰ মাজত এনেধৰণে সমূহ খেলপথাৰখন এনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। মই একাংশ দেখিছোঁ, বিজেপি কৰ্মকৰ্তা দেখিছোঁ, মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। হয়, আৰু কিছু সময় পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ আহি অংশগ্ৰহণ কৰিব। কি ক'ব? এই সমগ্ৰ অসমবাসীক আমি জনাব বিচাৰিছোঁ যে ইতিমধ্যে মোটামুটি আপোনাৰ 11টামান বজাত আমাৰ এই লিডু বজাৰ হাইস্কুল খেলপথাৰৰ পৰা তেখেতে যিটো আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। তো গতিকে সকলো ৰাইজক আমি সহায় সহযোগিতাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। কিমান আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি চলাইছে? আমাৰ প্ৰস্তুতি পৰা তুংগত আছে। আমি প্ৰায় আমাৰ 100% মানে হেৰি হৈ গ'ল, আপোনাৰ ৰেডি হৈ গ'ল। কেনেধৰণৰ কাৰ্যসূচী আছে? কাৰ্যসূচী আমাৰ ইয়াৰ পৰা আমি আৰম্ভ কৰিম। আমাৰ ইয়াৰ পৰা নামঘৰলৈ যাব, নামঘৰৰ পৰা সেৱা কৰিব, তাৰপিছত তেখেত ওলাই কিনে লাহে লাহে গৈ থাকিব। হয়, কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে ৰাখিছে? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি লিডুত পদাৰ্পণ কৰিব। আমি তাতে প্ৰফুল্লিত আৰু হেমন্ত বিশ্ব শৰ্মা লিডুত পদাৰ্পণ কৰাৰ লগে লগে আমি ইয়াৰ পদাৰ্পণথলীৰ পৰা নামঘৰলৈকে আমি তেওঁক পদযাত্ৰা কৰি লৈ নামঘৰত সেৱাটো কৰায়। তাৰ পৰা আমি গায়ন বায়নেৰে আমি পদযাত্ৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিম। বহু মানুহ সমাৱেশ ঘটিব, প্ৰায় 50 বা 60 হাজাৰ মানুহ ইয়াত সমাৱেশ ঘটিব। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কোন থাকিব আৰু লগত তেওঁ আমাৰ সভাপতি, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া থাকিব আৰু লগত আমাৰ স্থানীয় বিধায়ক থাকিব আৰু কেইজনমান মন্ত্ৰী আহিব, তেওঁলোকো থাকিব। হয়, নিশ্চয় কৈছোঁ। পুৱা 10 বজাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আহি ইতিমধ্যে উপস্থিত হ'ব লিডু বজাৰ এই হাইস্কুল খেলপথাৰত আৰু ইতিমধ্যে তেওঁলোকৰ যি প্ৰস্তুতি ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। পুৱা 10 বজাৰ পাছতে তিনিচুকীয়া জিলাৰ 4খনকৈ বিধানসভা সমষ্টি মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া 4খনকৈ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দলীয় কৰ্মকৰ্তা তথা সাধাৰণ ৰাইজৰ সৈতে তেওঁ সময় অতিবাহিত কৰিব। আৰু আনহাতে
মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বপ্ৰথমে আহি হেলিকপ্টাৰ যোগে যি অৱতৰণ কৰিব এই স্থানত হেলিকপ্টাৰ যোগে অৱতৰণ কৰাৰ পাছতে তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বপ্ৰথমে লিডুৰ যি ঐতিহাসিক কেন্দ্ৰীয় নামঘৰ লিডু কেন্দ্ৰীয় নামঘৰত তেওঁ সেৱা আগবঢ়াব সেৱা জনাব সেৱা আগবঢ়াৰ পাছতে মুখ্যমন্ত্ৰীৰ যি আশীৰ্বাদ যাত্ৰা তেওঁ এই আশীৰ্বাদ যাত্ৰা ইতিমধ্যে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত